চাওঁ গাইজ, এইটো হ'ল আমাৰ গৰুৰ পোৱালিটো সাৰ বাছুৰ। চাওক কেনেকুৱা লাগিছে, ভাল লাগিছেনে? কমেণ্ট কৰি পেলাই জনাব। ইয়াৰ বয়স হেৰি হ'ল 6 মাহমান হ'ল। চাওক 6 মাহমান হ'ল বয়স ইয়াৰ। আৰু ইয়াৰ মাক আৰু দেউতাকক দেখাই আছোঁ। চাওক বাকী আমাৰ ষাঁড় গৰুৰ বাছৰটো চাই পেলাই কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব, ভাল লাগিছেনে নাই। আৰু চাওক চাওক আৰু এই বহুত মৰম লগা। আৰু এইজনী হ'ল এই ষাঁড় বাছৰটো মাইকজনী। চাওক ইয়াক আমি কিনি আনিছিলোঁ 17,000 টকাতে কিনি আনিছিলোঁ, 17,000 টকা দি। পিছত 17,000 টকা দি কিনি অনাৰ 1 বছৰ 1.5 বছৰমান পিছত মানে হ'ল মানে পোৱালিটো হ'ল। এতিয়া মানে ঠিকেই চলি আছে, ঘাঁহ ঠিকেই খায় বাৰু। বাকী স্বাস্থ্যটো অলপ কমি আছে, এতিয়া ঘাঁহ পোৱা নাযায় ইমান, কাৰণে স্বাস্থ্যটো কমি আছে। চাওক আৰু চাওক গাইজ, এইটো হ'ল ষাঁড় গৰুৰ যিটো পোৱালি আছিলে পোৱালিটো, সেইটো পোৱালিটোৰ দেউতাকজন এজন। চাওক এই গৰুটো মানে যিদিনাখন আমি বিক্ৰী কৰি দিছিলোঁ সেইদিনাৰ মানে ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ। চাওক ইয়াক আমি কিনি আনিছিলোঁ 32,000 টকা দি। কিনি অনাৰ পিছত 1.5 বছৰমান ৰাখিছিলোঁ। 1.5 বছৰমান ৰখাৰ পিছত ই খোৱা বোৱা ঠিকেই আছিলে, ভালে খাইছিলে, স্বাস্থ্যটো চাওক ঠিকেই আছে। আৰু কিন্তু মানে কি প্ৰব্লেম আছিলে, ই অলপ মানে সানিছিলে চবকে, কাকো মানা নাছিলে, যাৰ কাৰণে বিক্ৰী কৰি দিবলগীয়া হৈছিলে। আৰু ইয়াক বিক্ৰী কৰিছিলোঁ আমি 64,000 টকাত বিক্ৰী কৰিছিলোঁ। চাওক এই টকা হিচাপ কৰি আছে পিছফালে বিক্ৰী কৰি দিয়াৰ পিছত। কিন্তু মৰম আছিলে, মৰম লাগিছিলে, চবৰে মৰমৰ আছিলে, কিন্তু চবকে সানিছিলে। কিন্তু ইয়াত চাওক সেইয়া পিছফালে যিটো পোৱালিটো আছে সেই পোৱালিটোৰ লগত যুঁজ লাগিছিলে আমাৰ। এইয়া প্ৰথম দেখাইছিলোঁ যিটো পোৱালি, সেই পোৱালিটো যেতিয়া 1 মাহ বয়স আছিল তেতিয়া এনেই ধেমালিতে যুঁজিছিল আৰু যুঁজ লাগিছিলে, হাৰি গ'লে আকৌ আহি পেলাই লাগি যায় তেনেকুৱা। চ' আপোনালোকক গৰুকেইটা দেখাব বিচাৰিলোঁ, কেনে লাগিলে কমেণ্ট কৰি পেলাই জনাব। যিহেতু মানে বহুত দিন ধৰি মই মানে ভিডিঅ' দিয়া নাই ইউটিউবত, ভাবিলোঁ মই আমাৰ গৰুকেইটাই দেখাই দিওঁ আপোনালোকক। চাওক আৰু এইটো ষাঁড় যিটো আছে ইয়াক কিনি আনিছিলোঁ আমি ইমান 18,000 টকা দি কিনি আনিছিলোঁ, 3 মাহমান হৈছে। চাওক আৰু এই গৰুকেইটা চাই পেলাই কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। আৰু আপোনালোকক মুখৰ ভিডিঅ' দিম, কিন্তু 1 দিনমান পিছৰ পৰা দিম, আপোনালোকে চাব। মই নাপাওঁ কাৰণে মানে মুখৰ ভিডিঅ' দিব পৰা নাই, অলপ বিজি হৈ আছোঁ, যাৰ কাৰণে গৰুকেইটাকে চাওক। আৰু সকলোকে বহুত ধন্যবাদ লাষ্টলৈকে চোৱাৰ বাবে। চ' আজিলৈকে এইখিনিয়ে লগ পাম বেলেগ এটা ভিডিঅ'ত।